নমস্কাৰ। অসম ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এক উৎসাহজনক খবৰ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ বাবে আমাৰ অসম ৰাজ্যখনৰ শিক্ষাৰ ক্ষেত্ৰত এক সুন্দৰ উপহাৰ লাভ কৰিলে। জাগিৰোডত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সমান্তৰালভাৱে ৬খন জিলাত একোখনকৈ নতুন জৱাহৰ নৱোদয় বিদ্যালয় স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৬খন জিলাত জৱাহৰ নৱোদয় বিদ্যালয় হ'বলৈ গৈ আছে। জিলা ৬খন হ'ল শোণিতপুৰ, চৰাইদেউ, পশ্চিম কাৰ্বি আংলং, মাজুলী, হোজাই, দক্ষিণ শালমৰা আৰু মানকাছাৰ। কেন্দ্ৰীয় কেবিনেটত এই সম্পৰ্কে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। আমাৰ শিক্ষা ব্যৱস্থাক লৈ দেখা স্বপ্নক এই প্ৰাপ্তিয়ে আৰু অধিক গতিশীলতা প্ৰদান কৰিব বুলি আমি অসমবাসী হিচাপে দৃঢ় বিশ্বাসী। ধন্যবাদ।